নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই বাপুৰী ৰাজ্যজুৰি এতিয়া ভোগালীৰ উৎসাহ জাতীয় জীৱনত সুকীয়া পৰিচয় বহন কৰা প্ৰাণৰ ভোগালীক হেপাহেৰে আদৰিলে অসমীয়াই পুৱাই মেজিৰ শেষ ললে অসমীয়াই অপায় অমংগল অশান্তি নাশৰ কামনাৰে হৰাই নৈবদ্য আগবঢ়াই মেজি জ্বলাই ৰাজ্যবাসীয়ে ললে অগ্নি দেৱতাৰ আশীষ মেজি জ্বলোৱাৰ পাছতে জ্যেষ্ঠজনক সেৱা জনাই প্ৰতিগৰাকী কনিষ্ঠই অতিথি আপ্যায়নত ভীষণ ব্যস্ত জীয়ৰী বোৱাৰীসকল থলুৱা সুস্বাদু পিঠাপনা জা জলপানেৰে অতিথিক আপ্যায়ন কৰাত ব্যস্ত হৈ পৰিল গৃহিণীসকল আৰু এই ভোগালী বিহুতে হাতাম পুৰুষীয়া পৰম্পৰা সংস্কৃতি আৰু ঐক্যলৈ অসমীয়াৰ মাজলৈ আহে প্ৰাণৰ ভোগালী বিহু কৰোনা পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সৰ্বতে দেখা গ'ল ভোগালীৰ পাৰাপাৰহীন উৎসাহ বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই কপাই গ'ল দেশ পশ্চিমবংগৰ মইনাগুৰি ডুমহনি দুৰ্ঘটনাত পতিত হ'ল বিকানেৰ গুৱাহাটী এক্সপ্ৰেছখন দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই 9 গৰাকীকৈ লোকে এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হৈ পাগুৰি পৰিল বিকানেৰ গুৱাহাটী এক্সপ্ৰেছৰ 12টাকৈ ডবা নিহত হয় 9জনকৈ লোক আহত হৈছে প্ৰায় 36 জন লোক পশ্চিমবংগৰ মইনাগুৰি ডুমহিনী লাইনচ্যুত হৈ পাগুৰি পৰিল গুৱাহাটী অভিমুখী বিকানেৰ গুৱাহাটী এক্সপ্ৰেছৰ এটা ডবা তাৰ পিছতে তীব্ৰ বেগত অহা ৰেলখনৰ এটাৰ পিছত এটাকৈ পাগুৰি পৰিল 12টাকৈ ডবা ৰেলখনৰ এটা ডবাৰ ওপৰত আন এটা ডবা উঠি যোৱা দৃশ্যই ইংগিত দিয়ে এই দুৰ্ঘটনাটোৰ ভয়াৱহতা গুৱাহাটী অভিমুখী ৰেলখনত নিশ্চিতভাৱে অসমৰ বহু যাত্ৰী থকাৰ আশংকাত হুৱা দুৱা লাগে সমগ্ৰ ৰাজ্যত দুৰ্ঘটনাটোৰ পিছতে আৰম্ভ হয় উদ্ধাৰ অভিযান ঘটনাস্থলীতে 4জন লোকৰ মৃতদেহ উদ্ধাৰ হয় আহতসকলক ততাতৈয়াকৈ মইনাগুৰি জলপাইগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰথম অৱস্থাত চিকিৎসালয়ত 3জন লোকৰ মৃত্যু হৈছিল যদিও পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পালে 9জনলৈ আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জন বৰলাই ৰেল বিভাগৰ তথ্য অনুসৰি 1053 গৰাকী যাত্ৰী থকা ৰেলখনৰ দুৰ্ঘটনাগ্ৰস্ত ডবাকেইটাত আছিল 577 গৰাকী যাত্ৰী আনহাতে ৰেল দুৰ্ঘটনাস্থলীত পুৱাই কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় দুৰ্ঘটনাস্থলীত ৰেল ট্ৰেকৰো পৰীক্ষণ কৰি ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সমগ্ৰ তথ্য অৱগত কৰে ৰেল মন্ত্ৰীগৰাকীয়ে লগতে ৰেল মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তও ঘোষণা কৰে बहुत ही ट्रैजिक एक्सीडेंट है वेरी अनफॉर्चुनेट इवेंट इसकी स्टैट्यूटरी इंक्वायरी भी चालू की है ऑनरेबल प्राइम मिनिस्टर साहब भी कंटिन्यूसली इस पूरे एक्सीडेंट को मॉनिटर कर रहे हैं मैं लगातार उनके संपर्क में हूं और लगातार फील्ड के भी संपर्क में हूं और मैं खुद यहाँ पे स्पॉट पे आया हूं जिससे कि इसका रूट कॉज पता चले और रूट कॉज पता करके रूट कॉज को सॉल्व करना बहुत ज़रूरी होता है ताकि इस तरह की घटना कभी भी फिर से पुनरावृत्ति न हो रिपीट न हो দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত বঙাইগাঁও ৰঙিয়া গুৱাহাটী আৰু যোৰহাটৰ বহু কেইজন যাত্ৰী আছিল দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰা অসমৰ 290 গৰাকী যাত্ৰীক বিশেষ ৰেলযোগে অনা হয় গুৱাহাটীলৈ ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থাও কৰে পৰিবহণ বিভাগে তাৰ বাবে আগতীয়াকৈ গুৱাহাটীৰ ৰেলৱে ষ্টেচনত হাজু ৰখা হয় এএছটিচিৰ 7খনকৈ বাছ দুৰ্ঘটনাটোত নিহতৰ পৰিয়াললৈ 5 লাখ টকা গুৰুতৰভাৱে আহতসকললৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য সামান্যভাৱে আহতসকলৰ বাবে 25,000 টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে মইনাগুৰি ৰেল দুৰ্ঘটনাটোৰ পিছতে প্ৰশ্ন উঠিছে ৰেল লাইনত হোৱা কোনো ত্ৰুটিৰ বাবে লাইনচ্যুত হৈছিল নেকি বিকানেৰ এক্সপ্ৰেছ বিকানেৰ এক্সপ্ৰেছত অত্যাধুনিক এলএছপি ডবাৰ পৰিৱৰ্তে পুৰণি আইচিএফ ডবাৰ বাবেও অধিক ক্ষতিসাধন হোৱাৰ আশংকা কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু ইফালে গুৱাহাটীত উপস্থিত ৰেল দুৰ্ঘটনাত উদ্ধাৰ হোৱা যাত্ৰী বিশেষ ৰেলেৰে গুৱাহাটীলৈ অনা হল যাত্ৰীসকলক ষ্টেচনৰ পৰা গন্তব্য স্থানলৈ যাত্ৰীসকলক পঠাই দিয়া হৈছে ৰেল দুৰ্ঘটনাত নিহতসকলৰ পৰিচয় উদ্ধাৰ কৰা হৈছে কেৱল নিউজ 18ৰ হাতত আহি পৰিছে এই তথ্য নিহত 9 জনৰ ভিতৰত 3 জনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই নিহতসকলৰ নাম এবাৰ কৈ দিব বিচাৰিছো লালু কুমাৰ চিৰঞ্জিত বৰ্মন চাহিদা খাতুন সুবেশ ৰয় সুমন দে শান্তা দেৱী গুৱাহাটীত ইতিমধ্যে উপস্থিত হল সেই দুৰ্ঘটনাৰ পিছতে আমাৰ হাতত আহি পৰা কিছু ভিজুৱেলছো আমি এই মুহূৰ্তত দেখুৱাইছো যাত্ৰীসকলক যিসকল যাত্ৰী উদ্ধাৰ হৈছে বিশেষ ৰেলেৰে তেওঁলোকক গুৱাহাটীলৈ অনা হৈছে আৰু তাৰ পিছতে ষ্টেচনৰ পৰা তেওঁলোকক নিজৰ ঠাইলৈ নিজৰ স্থানলৈ গন্তব্য স্থানলৈ পঠাই দিয়া হৈছে ৰেল বিভাগে সেইখিনি দায়িত্ব গ্ৰহণ কৰিছে আৰু লগতে ৰেল দুৰ্ঘটনাত যিসকল লোক নিহত হৈছে তেওঁলোকৰ পৰিচয় ইতিমধ্যে পোৱা গৈছে যেহেতু 9 জনলৈ বৃদ্ধি হৈছে সেয়া আমি জনাইছোৱে আৰু এই খবৰ নিউজ 18ৰ হাতত আহি পৰিছে আৰু এই তথ্য আমাৰ হাতত আহি পৰিছে 9 জনৰ ভিতৰত কিন্তু 3 জনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই নিহতসকলৰ নাম এবাৰ আমি কৈ দিছো তেওঁলোকৰ সুবিধাৰ্থে পৰিয়ালসকলৰ সুবিধাৰ্থে লালু কুমাৰ চিৰঞ্জিত বৰ্মন চাহিদা খাতুন সুবেশ ৰয় সুমন দে আৰু শান্তা দেৱী আৰু ব্ৰেকিং নিউজ দিল্লীৰ গাজীপুৰত আইডি উদ্ধাৰ হৈছে এটা পৰিত্যক্ত বেগত উদ্ধাৰ হৈছে আইডিটো নিষ্ক্ৰিয় কৰে বোমা বিশেষজ্ঞৰ দলে অনাগত 26 জানুৱাৰী আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোটাঘাটকাৰীয়ে আইডি বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আইডি উদ্ধাৰ হোৱা অঞ্চলটোত এটা জনবহুল অঞ্চল মাত্ৰ 3 কিলোমিটাৰ নিলগতে আইএছবিটি আছে 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে লগতে বৃহৎ ফলৰ বজাৰ আছে পাচলিৰ বজাৰ আছে মুৰ্গা মন্ডি আছে বোমা বিশেষজ্ঞৰ দলে 8 ফুট এটা গাঁতত বিস্ফোৰণ ঘটাই ইতিমধ্যে আইডিটো নিষ্ক্ৰিয় কৰিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে দিল্লীৰ গাজীপুৰত আইডি উদ্ধাৰ হৈছে যি ঘটনা ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা পৰিত্যক্ত বেগত এই আইডিটো উদ্ধাৰ হৈছে আইডিটো নিষ্ক্ৰিয় কৰিছে বোমা বিশেষজ্ঞৰ দলে অনাগত 26 জানুৱাৰী আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোটাঘাটকাৰীয়ে আইডি বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আইডি উদ্ধাৰ হোৱা অঞ্চলটো এটা জনবহুল অঞ্চল গতিকে মাত্ৰ 3 কিলোমিটাৰ নিলগতে আইএছবিটি আছে 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৃহৎ ফলৰ বজাৰ আছে পাচলিৰ বজাৰ আছে মুৰ্গা মন্ডি আছে অৰ্থাৎ আমি পুনৰ এবাৰ ক'ব বিচাৰিছো এটা জনবহুল অঞ্চল এই অঞ্চলটো বোমা বিশেষজ্ঞৰ দলে 8 ফুট এটা গাঁতত বোমাটো ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে আইডিটো নিষ্ক্ৰিয় কৰিছে আমি পুনৰ এবাৰ এই সন্দৰ্ভত জনাই গৈছো যে দিল্লীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গাজীপুৰত আইডি উদ্ধাৰ হোৱাৰ ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে নিৰাপত্তাৰ যিটো বিষয় সেই বিষয়টোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে কাৰণ এটা পৰিত্যক্ত বেগত এটা আইডি উদ্ধাৰ হৈছে ইতিমধ্যে আমি এই ঘটনা সন্দৰ্ভত কৈছো যে গাজীপুৰত আইডিটো উদ্ধাৰ হৈছে আৰু এটা জনবহুল এলেকাত এই আইডিটো উদ্ধাৰ হৈছে যদিহে বিস্ফোৰণ হ'লহেঁতেন কিমান ক্ষতি হ'লহেঁতেন কিমানৰ মৃত্যু হ'লহেঁতেন সেয়া সহজে অনুমান কৰিব পাৰি কাৰণ এটা জনবহুল অঞ্চল য'ত বজাৰ সমাৰ আছে ফলৰ বজাৰ আছে পাচলিৰ বজাৰ আছে মুৰ্গা মন্দিৰ আছে দিল্লীৰ গাজীপুৰৰ ঘটনা এয়া ইতিমধ্যে আমি পুনৰ এবাৰ ক'ব বিচাৰিছো যে 8 ফুট এটা গাঁতত ইতিমধ্যে বিস্ফোৰণ ঘটাইছে আৰু নিষ্ক্ৰিয় কৰিছে এই আইডিটো ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত মন্ত্ৰী বিধায়ক ভিন ভিন স্থানত ভোগালী বিহু পালন কৰিছে মন্ত্ৰী বিধায়কসকলে পিছ পৰি থকা নাই আৰক্ষী লোকো মন্ত্ৰী বিধায়ক আৰক্ষীৰ ভোগালী বিহু নগাঁৱৰ আহতগুৰিৰ নিজ ঘৰতে ভোগালীৰ আনন্দ লৈছে মন্ত্ৰী পীযুষ হাজৰিকাই জ্যেষ্ঠজনক একোখনকৈ ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজ হাতেৰে অতিথিসকলক আপ্যায়ন কৰে মন্ত্ৰীগৰাকীয়ে অতিথিক আপ্যায়ন কৰিলে মন্ত্ৰী পত্নী আইমী বৰুৱাই ইফালে জাতীয় সাজ পৰিধান কৰি বিহুৰ দিনটো মন্ত্ৰী পীযুষ হাজৰিকাৰ বাসগৃহত উপস্থিত হ'ল সতীৰ্থ মন্ত্ৰী বিমল বৰা ঘৰলৈ গৈ থাকোঁতে পীযুষদাৰ ঘৰত আজি মাঘ বিহু খালোঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলকো আমি আজি লগ পালোঁ আৰু আহতগুৰিৰ ঐতিহাসিক স্থান তাতে এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ পৰা এই ভোগালী বিহু খুব সুন্দৰভাৱে উদযাপন কৰি আহিছে আৰু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পৰ্যটন বিভাগৰ তৰফৰ পৰা এইবাৰ ইয়াতে আমি এই ভোগালী আয়োজন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ কিন্তু ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা কোভিড সংক্ৰমণৰ কাৰণে কিছু আমি অনুষ্টুপীয়াকৈ যাতে ৰাইজে ইয়াতে এই অনুষ্ঠানটো কৰে তাৰ কাৰণেও এপাক ৰাইজক দেখা কৰিবৰ কাৰণে এলৈকে আহিলোঁ ধেমাজিৰ কছাৰী ময়দানত
মেজিৰ শেষ ললে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। অসমৰ সকলো জনতা দূৰ কৰি অসমক এক নতুন দিগন্তৰ ফালে আগুৱাই লৈ যাওক সেইটোৱে মই কামনা কৰোঁ। বঙাইগাঁৱত মেজিৰ উত্তাপ লৈ অপায় অমংগল নাশৰ কামনাৰ্থে অগ্নি দেৱতাৰ আশীষ ললে অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। আমি প্ৰতি বছৰে এনেধৰণে ৰাজহুৱাভাৱে সমূহীয়াভাৱে আমি মেজি প্ৰচলন কৰোঁ আৰু এইবাৰ আমি তাৰ ব্যতিক্ৰম কৰা নাই। আমি যদিও ক'ভিড মহামাৰী সংক্ৰমণ এই মুহূৰ্তত অসমত দেখিবলৈ পোৱা গৈছে, কিন্তু আমি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আমি ইয়াত মানে এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। কমলপুৰ মাধৱ কন্দলী ক্ষেত্ৰত অনুষ্ঠিত হোৱা ভোগালী উৎসৱত অংশ লৈ মেজিৰ শেষ ললে বিধায়ক জিতু গোস্বামীয়ে। অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই মেজিৰ জুয়ে আমাৰ সমাজলৈ যেন শান্তি আনে, সমাজত থকা অসূয়াসমূহ যেন দূৰ কৰে তাৰে কামনা কৰিছোঁ। অপায় অমংগল দূৰ কৰে, কোভিডৰ দৰে মহামাৰী যি আহিছে এই মহামাৰী যেন আমাৰ সমাজৰ পৰা দূৰ হয় তাৰে কামনা কৰিছোঁ। নলবাৰীৰ শহুৰৰ ঘৰতে সপৰিয়ালে উৰুকাৰ এসাঁজ খালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিন্তু মই যিহেতু নলবাৰীত বিয়া পাতিছোঁ, অময়পুৰত যিহেতু বিয়া পাতিছোঁ, গতিকে মই বিয়া পতাৰ পিছৰ পৰাই উৰুকা নলবাৰীতো এদিন পাওঁ আৰু এদিন বৰপেটা সত্ৰৰ বাসিন্দা হিচাপে বৰপেটাতো এদিন আমি উদযাপন কৰোঁ। গতিকে সেই যি পৰম্পৰা ৰক্ষা কৰি আহিছোঁ সেইটোৰ আধাৰত নিৰ্বাচনৰ পিছত ওলাব পৰা নাছিলোঁ। অকণমান জুইৰ সেকো ল'লোঁ, অকণমান উৰুকাৰ সেক ল'লোঁ, লগত মাছো খাই আছোঁ। এই পৰিৱেশ মানকাছৰৰ শুকচৰ থানাৰ। উৰুকাৰ নিশা থানাতে লগে ভাগে এসাঁজ খোৱাৰ পাছত পুৱাই মেজিৰ উত্তাপ ললে শুকচৰ থানাৰ আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা। ইয়াৰ মাজতে নগাঁৱৰ গুমুঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল ম'হ যুঁজ। ভোগালী বিহু বুলি ক'লে সাধাৰণতে চৰ্চিত হৈ পৰে ম'হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গুমুঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ। বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গুমুঠা গাঁৱত অনুষ্ঠিত ম'হ যুঁজত আৰু কেইবাহালো গুণা ম'হে যুঁজ কৰে। আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম'হ যুঁজখন আৰম্ভ কৰে এটি বিহু নৃত্যৰে। নগাঁৱৰ গুমুঠা গাঁৱৰ পথাৰত প্ৰায় 43 বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে। উল্লেখযোগ্য যে জনবিশ্বাস অনুসৰি মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবে ম'হ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে ম'হ যুঁজ। আনফালে এই ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী, বোৱাৰী, যুৱকৰ লগতে বৃদ্ধ ককা আইতাই পথাৰত ভিৰ কৰিছে। চলি আছে আজিলৈকে 43 বছৰ হৈ গ'ল ম'হ যুঁজ যুঁজোৱা। আমি ঐতিহ্যতা পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজ যুঁজাইছোঁ আৰু ম'হ যুঁজৰ যদি আমি ম'হ নুযুঁজাওঁ গোৱালক মানে ঘটনা কৰিব আৰু আমি এৰাল দিবলৈ নিব নোৱাৰোঁ। তেখেতসকলৰ যি গুণামহ, সেই গুণামহৰ পোক মূৰত পোক থাকে। গতিকে সেইকাৰণে আমি এই অনুষ্ঠানটো আজি 34 বছৰ হ'ল আজিলৈকে চলি আছে আৰু জানো যে প্ৰশাসনে এইটো নিয়মটো বন্ধ কৰিছে, তথাপিও আমিতো ৰক্ষা হ'ব লাগিব গোৱালখিনি। গতিকে কেনেকৈ ৰক্ষা কৰিম? গতিকে সেইকাৰণে পৰম্পৰা অনুষ্ঠিতকৈ আমি পাতি আছোঁ। প্ৰথম পুৰস্কাৰ 5,000 টকা চলন্ত ট্ৰফি আছে আৰু দ্বিতীয় 4,000 টকা, তৃতীয় 3,000 টকা, চতুৰ্থ 2,000 টকা আৰু নিচুকনি বঁটা কিছুমানো আছে আমাৰ। খবৰ আৰু আছে, সময় বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। পশ্চিমবংগৰ মইনাগুৰিত দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰেলখনৰ আছিল অসমৰ বহু যাত্ৰী। অসমৰ বহু যাত্ৰীক বিশেষ ৰেলযোগে ইতিমধ্যে অনা হৈছে যদিও উৎকণ্ঠাৰ কিন্তু এতিয়াও অন্ত নাই পৰা। দুৰ্ঘটনাটোত নিহতসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে আমি সেই সন্দৰ্ভত জনাই গৈছোঁ। আমি পুনৰ এবাৰ জনাব বিচাৰিছোঁ যে তেওঁলোকক ইতিমধ্যে অনা হৈছে, কিন্তু এতিয়াও সম্পূৰ্ণৰূপে চিনাক্ত কৰিব পৰা হোৱা নাই। এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যিসকল যাত্ৰী আছিল তেওঁলোকক বিশেষ ৰেলযোগে ইতিমধ্যে অনা হৈছে। ষ্টেচনৰ পৰা আনি তেওঁলোকক গন্তব্যস্থানলৈ পঠিওৱা হৈছে। 9
জনলৈ বৃদ্ধি পাইছে কিন্তু উৎকণ্ঠা এতিয়াও মাৰ যোৱা নাই কাৰণ আহত ৩৬ জনৰো অধিক যাত্ৰী তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঠিক তেনেধৰণে ইটোৰ পাছত হিটুকৈ যেহেতু ন খবৰ আহি পৰিছে গতিকে উৎকণ্ঠাৰ এতিয়াও অন্ত পৰা নাই নিহতসকলক এতিয়াও চিনাক্ত কৰিব পৰা নাই কেইবাগৰাকীও নিহতক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই আমি পুনৰবাৰ জনাব বিচাৰিছো ৩ জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আৰু ইফালে ৰেল দুৰ্ঘটনা নিহতসকলৰ পৰিচয় যি সকল আটাইকেইগৰাকী নহয় কিন্তু ইতিমধ্যে আমি কৈছো যে ৩ জনৰ পৰিচয় পোৱা হোৱা নাই যদিও ৯ জনৰ ভিতৰত ৩ জনৰ পৰিচয় নাই পোৱা কিন্তু বাকি কেইজনৰ পৰিচয় ইতিমধ্যে নিউজ 18ৰ হাতত আহি পৰিছে লালু কুমাৰ চিৰঞ্জিত বৰ্মন চাহিদা খাতুন সুবেশ ৰয় আৰু সুমন দে শান্তা দেৱী এওঁলোকৰ পৰিচয় ইতিমধ্যে নিউজ 18ৰ হাতত আহি পৰিছে আৰু আনহাতে বাকি কেইজনৰ পৰিচয় এতিয়ালৈকে পোৱা নাই ৩ জনৰ পৰিচয় এতিয়াও উদ্ধাৰ হ'ব পৰা নাই গতিকে উৎকণ্ঠাৰ মাৰ যোৱা নাই আৰু এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল কালি আমি এই দুৰ্ঘটনাৰ খবৰ সবিস্তাৰে আমি জনাই গৈছিলো যত অসমৰ বহু যাত্ৰী আছিল আৰু তেওঁলোকক ইতিমধ্যে আমি কৈছো যে অনা হৈছে তেওঁলোকক যিকেইজন ৩৬ জন আহত হৈছে তেওঁলোকক চিকিৎসাধীন অৱস্থাত ৰখা হৈছে ঠিক তেনেধৰণে ৯ জনৰ মৃত্যু হৈছে সেয়াও আমি কৈছো তাৰে ৩ জনৰ পৰিচয় এতিয়া উদ্ধাৰ হোৱা নাই বাকি কেইজনৰ উদ্ধাৰ হৈছে আৰু আনহাতে অন্য যিসকল লোক আছে তেওঁলোকক ইতিমধ্যে বিশেষ ৰেল যোগে গুৱাহাটীলৈ অনা হৈছে আৰু আজি গন্তব্য স্থানলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে লালু কুমাৰ চিৰঞ্জিত বৰ্মন চাহিদা খাতুন সুবেশ ৰয় সুমন দে আৰু শান্তা দেৱী এওঁলোকৰ পৰিচয় পোৱা গৈছে এটা অতি ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই দুৰ্ঘটনা সন্দৰ্ভত আমি পুনৰ এবাৰ কৈছো আৰু আজিৰ দিনটোৰ যিখিনি আপডেট আছে সেয়াও আমি জনাই গৈছো ইতিমধ্যে এখন বিশেষ ৰেল গুৱাহাটীত আহি দিনৰ ভাগতে উপস্থিত হৈছে আৰু যিসকল যাত্ৰী তাত আছিল তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ গন্তব্য স্থানলৈ পঠিওৱা হৈছে যিহেতু ১০০০ৰো অধিক যাত্ৰী আছিল অসমৰ আৰু আনহাতে মৃত্যুৰ সংখ্যা নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পোৱাৰ খবৰো আমি জনাইছো তাৰ ভিতৰত ইতিমধ্যে ৩ জনৰ পৰিচয় পোৱা হোৱা নাই উৎকণ্ঠাৰ এতিয়াও অন্ত পৰা নাই হিটোৰ পাছত হিটোকৰ খবৰ আমাৰ হাতত আহি আছে আনহাতে ইতিমধ্যে আমি এই সন্দৰ্ভত জনাই গৈছো লগতে আমি দেখুৱাই গৈছো আজি দিনৰ ভাগতে যেহেতু আহিছে সেই বিশেষ ৰেলখন আহিছে আমি এই মুহূৰ্তত বলেনৰ সৈতে সংযুক্ত হৈছো বলেনে আমাক এই সময়ৰ যিখিনি আপডেট বলেনৰ হাতত আছে আমাক জনাব পাৰিব বলেন আপোনাৰ ওচৰলৈ আহিছো এই যোৱাকালিৰ ঘটনাৰ পিছতে বিশেষকৈ উৎকণ্ঠাৰ বিৰাজ কৰিছিলে অসমত কাৰণ অসমৰ তাত অধিক সংখ্যক যাত্ৰী থকা বুলি ইতিমধ্যে বহুতে সন্দেহ প্ৰকাশ কৰিছিল আৰু যি কথাটোৰ পিছত এই মুহূৰ্তলৈকে সেই কথা কিমান সংখ্যক যাত্ৰী এই মুহূৰ্তলৈকে আছে সেই কথা স্পষ্ট হোৱা নাই যদিও দেখিব পোৱা গৈছিলে পুৱাৰে ভাগত যিখন বিশেষ ট্ৰেইন লৈ অহা হৈছিলে উদ্ধাৰ কৰা যিখন ট্ৰেইন সেই উদ্ধাৰ কৰি লৈ অহা যাত্ৰীৰ সেই সংখ্যা দেখিব পোৱা গৈছিলে প্ৰায় ২০০গৰাকী যাত্ৰী লৈ আহিছিল আৰু ইয়াৰ ভিতৰত গুৱাহাটী ৰেলৱে ষ্টেচনতে ১৭৯গৰাকী যাত্ৰী নামিছিলে আৰু সেইকেইগৰাকী যাত্ৰীৰ একাংশ যাত্ৰীৰ দেখিব পোৱা গৈছিলে তেখেতসকলৰ দেহতো কিছু পৰিমাণে সামান্য আঘাতৰ চিন পোৱা গৈছিলে আৰু তাৰে ভিতৰত এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বুলি ইতিমধ্যে জানিব পৰা গৈছে গুৱাহাটী ৰেলৱে কৰ্তৃপক্ষৰ তৰফৰ পৰা সেই কথা উল্লেখ কৰা হৈছে আৰু একেদৰে যদি চাবলৈ যায় তেতিয়াহ'লে এই মুহূৰ্তলৈকে চিকিৎসাধীন হৈ থকা ৩৬গৰাকীৰ ভিতৰত কিমানগৰাকী অসমৰ লোক আছে সেয়াও এই মুহূৰ্তত অস্পষ্ট অৱশ্যে এই বিষয়টোত ঠিক একেদৰে ৯গৰাকীৰ সংখ্যা এই মুহূৰ্তত যিহেতুকে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ইয়াৰ ভিতৰত অসমৰ কেইগৰাকী আছে সেই বিষয়টো এই মুহূৰ্তত প্ৰাৰম্ভিকভাৱে ৰেলৱে কৰ্তৃপক্ষই চোৱা চিতা কৰা হৈছে আৰু একে সমান্তৰালভাৱে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া চলাই গৈ আছে গতিকে হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব এই গোটেই বিষয়টো পোহৰলৈ আহিবলৈ কিন্তু এই মুহূৰ্তলৈকে ৰেলৰ কৰ্তৃপক্ষই জানিব পৰা মতে যিকেইগৰাকী এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে তাৰে কিমানগৰাকী এই মুহূৰ্তত চিকিৎসাধীন হৈছে অসমৰ সেয়া এই মুহূৰ্তত অস্পষ্ট যদিওবা সেইকেইগৰাকী এই মুহূৰ্তলৈকে লৈ অহাৰ আজিৰ দিনটোৰ ভাগত কোনো ধৰণৰ সম্ভাৱনা নাই একেদৰে মৃতকৰ সংখ্যা কিমান ৯গৰাকীলৈ বৃদ্ধি পোৱা এই মৃতকৰ সংখ্যাৰ ভিতৰত অসমৰ কেইগৰাকী আছে সেয়া এই মুহূৰ্ততে স্পষ্টভাৱে গুৱাহাটী ৰেলৱে কৰ্তৃপক্ষই প্ৰকাশ কৰা হোৱা নাই যদিও সেইকেইগৰাকীৰ সংখ্যা বা সেইকেইগৰাকী লোকক কেতিয়ালৈ গুৱাহাটীলৈ লৈ অহা হ'ব সেই বিষয়ে এই মুহূৰ্তত স্পষ্ট কৰা হোৱা নাই অৰ্থাৎ কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু কিছু সময়ৰ পিছতে হয়তো এই কথাবিলাক স্পষ্ট হৈ ওলাব নিশ্চয় বলেন অৰ্থাৎ এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো খবৰ আমাৰ হাতত নাই কিন্তু কিছু সময় অপেক্ষা কৰিব লাগিব কিছু সময় অপেক্ষা কৰাৰ পিছত হয়তো স্পষ্ট ৰূপত আনখিনি তথ্য আমাৰ হাতত আহি পৰিব কিন্তু এই মুহূৰ্তৰ যি খবৰ আমি জনাই গৈছো যে যাত্ৰীসকলক ইতিমধ্যে বিশেষ ৰেলেৰে অনা হৈছে তেওঁলোকক নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে আনহাতে গুৱাহাটী চিকিৎসালয়তো ইতিমধ্যে গুৱাহাটী GMCHত ইতিমধ্যে ভৰ্তি হৈছে এগৰাকী এইখিনি খবৰ আমাক ইতিমধ্যে বলেনে আমাক দিলে কিন্তু ৩ জনৰ পৰিচয় যিহেতু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু তাৰ বাবে কিছু অপেক্ষা কৰিব লাগিব বলেন ধন্যবাদ জনাইছো পুনৰ
আমি ঘটনা সন্দৰ্ভতো জনাইছো যে এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হ'ল এতিয়ালৈকে কিন্তু যাত্ৰীসকলৰ উৎকণ্ঠা অন্ত পৰা নাই জলপাইগুৰি যি এই ঘটনা সংঘটিত হ'ল সেই ঘটনাত 9 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ 3 জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বিহুৰ খবৰৰ মাজলৈ আহিছো বিহুৰ দিনা কাজিৰঙাৰ বিলত মৎস্য শিকাৰ কৰা হৈছে বৃহস্পতিবাৰে প্ৰতিবাদত সেৱা মানিছিল প্ৰশাসনে ইফালে অনুমতিৰ পাছতো স্থানীয় লোকক প্ৰহাৰৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে উৰুকাৰ দিনাই নহয় বিহুৰ দিনাও কাজিৰঙাৰ হালদিবাৰী বিলত মৎস্য শিকাৰত নামিল স্থানীয় লোক কাজিৰঙাত ভোগালীৰ উৰুকাত মৎস্য শিকাৰৰ ক্ষেত্ৰত 144 ধাৰা জাৰি কৰিছিল প্ৰশাসনে কিন্তু ৰাইজৰ প্ৰতিবাদৰ সেৱা মানি মৎস্য শিকাৰৰ বাবে অনুমতি দিবলৈ বাধ্য হ'ল বন বিভাগ প্ৰশাসন ভোগালীৰ উৰুকাৰ দিনা আগবেলাটো প্ৰতিবাদ সাব্যস্ত কৰি পিছবেলা বিললৈ নামিছিল স্থানীয় লোকসকল শুকুৰবাৰে পুৱাও কাজিৰঙাৰ কহৰা বনাঞ্চলৰ অধীনৰ হালদিবাৰী কালমুখৰ উদ্যানৰ সমীপৰ বিলত মাছ ধৰিবলৈ নামিল স্থানীয় লোক উদ্যানৰ শীৰ্ষ বিষয়াই বিহুৰ দিনাও মাছ মৰাৰ অনুমতি প্ৰদান কৰাৰ পিছতো মাছ মাৰিবলৈ অহা একাংশ লোকক মাৰপিট কৰাৰ অভিযোগ উঠিছে কহৰাৰ বনাঞ্চলিক বিষয়াৰ বিৰুদ্ধে আমাৰ এই হাতীখুলি বাগানৰ ফেক্টৰী ডিপাৰ্টমেণ্টৰ বাবু এজন আছে অজিত তাঁতী ডাঙৰীয়া তাক বোলে মাৰপিট কৰিছে যেইটো কেলে অত্যাচাৰ কৰিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্ট অলৰেডি মাৰিব দিছেই কালি মাৰিব নিদিলে আজিতো মাৰিব দিছে পাৰ্মিশ্যন দিয়াৰ পিছতো আমাৰ মানুহক যদি এনেকুৱা অত্যাচাৰ কৰিব আমি মনে মনে থাকিব নোৱাৰিম আমাৰ এই কাজিৰঙা ৰেঞ্জাৰ গগৈ বুলি গম পাওঁ স্থানীয় লোকক প্ৰহাৰ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰে হাতীখুলি হালদিবাৰী আদি অঞ্চলৰ পৰা যোৱা লোকসকল বন বিভাগৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰি ভৱিষ্যতে বিহুৰ সময়ত মৎস্য শিকাৰ কৰিবলৈ অনুমতি প্ৰদানৰ দাবী কৰে লোকসকলে চৰকাৰক আমি অনুৰোধ জনাইছো যে কৰিব আমাৰ যোনটো মাঘ বিহু আৰু বহাগ বিহু এই দুইটা বিহুত আমাক মাছ মাৰিব কিন্তু বাধা নিদিয়ে যেন বছৰে কাৰণ আমি এইটো কিমান দিনৰ পৰা মাৰি খায়ে আছো আমাৰ আইতা ককা খুৰা চবে খায়ে আছে ইয়াত মানুহ কিন্তু এইটো দুইটা বিহুত আমাক মাছ মাৰিব কাৰণে কোনোদিন যাতে বাধা নিদিয়ে চৰকাৰে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট উৰুকাৰ নিশা সুৰা বিক্ৰীত অভিলেখ মহানগৰীত বিক্ৰী 2.75 কোটি টকাৰ সুৰা 31 ডিচেম্বৰত বিক্ৰী হৈছিল 4 কোটি টকাৰ সুৰা আপোনাৰ এবাৰ কৈছো যে উৰুকাৰ নিশা সুৰা বিক্ৰীত অভিলেখ সৃষ্টি হৈছে মহানগৰীত বিক্ৰী হৈছে 2.75 কোটি টকাৰ সুৰা 31 ডিচেম্বৰত বিক্ৰী হৈছে 4 কোটি টকাৰ সুৰা অৰ্থাৎ পুনৰ এবাৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো যে উৰুকাৰ নিশা সুৰা বিক্ৰীত এক অভিলেখ সৃষ্টি হৈছে মহানগৰীতে কেৱল মাথো মহানগৰীতে বিক্ৰী হৈছে 2.75 কোটি টকাৰ সুৰা তুলনামূলকভাৱে যদি আমি চাওঁ 31 ডিচেম্বৰত 4 কোটি টকাৰ সুৰা বিক্ৰী হৈছে কিন্তু উৰুকাৰ নিশাত মহানগৰীত সংঘটিত নহল এটাও পথ দুৰ্ঘটনা ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান মহানগৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হল 48টা গোচৰ আনহাতে যান বাহন আইন ভংগৰ সৰ্বমুঠ গোচৰ ৰুজু হল 596টা সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হল মুঠ 11,50,000 টকাৰ জৰিমনা পৰিবহণ বিভাগে বাতিল কৰিলে সুৰাপায়ী চালকৰ লাইসেন্স পুনৰ কৈছো উৰুকাৰ নিশাত মহানগৰীত সংঘটিত নহল এটাও পথ দুৰ্ঘটনা ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হল 48টা গোচৰ আনহাতে যান বাহন আইন ভংগৰ সৰ্বমুঠ গোচৰ ৰুজু হল 596টা সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হল মুঠ 11,50,000 টকাৰ জৰিমনা পৰিবহণ বিভাগে বাতিল কৰিলে সুৰাপায়ী চালকৰ লাইসেন্স ভোগালী বিহুৰ নানা খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম হৈছে তিল পিঠা শীতকালত আমাৰ বাবে উপযোগী এই তিল পিঠা আৰু এই তিল পিঠাৰ গুণাগুণৰ বিষয়ে আপুনি জনাৰ পিছতে সুপাৰ ফুড ৰূপে আখ্যা নিদি নোৱাৰিব তিল পিঠাক
বিহু বুলিলেই এৰাব নোৱাৰা এটা নাম তিলপিঠা। ভোগালী বিহুত তিলপিঠা এটাৰেই যদি জুতি লোৱা নহ'ল তেন্তে কিটোনো বিহু খোৱা হ'ল। পিছে আমি তিলপিঠা খাওঁ যদিও ইয়াৰ যে কিবা গুণাগুণ আছে এই কথা আমি বহুতেই নাজানো। এই তিলপিঠাৰ আছে বহু উপকাৰী গুণ। তিলপিঠা হৈছে শক্তিৰ ভাণ্ডাৰ। সেয়েহে শীতকালত তিলপিঠা বা তিলেৰে প্ৰস্তুত কৰা খাদ্য খোৱাৰ পৰম্পৰা আছে। তিলত থকা পলিস্যাচুৰেটেড ফেটি এচিড, omega 3, omega 6, ফাইবাৰ, প্ৰটিন, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি উপাদানসমূহৰ বাবে আমাৰ দেহৰ উত্তাপ বৃদ্ধি হয় আৰু ই আমাৰ দেহত শক্তি যোগায়। তিলত প্ৰচুৰ পৰিমাণে থকা জিংক আৰু কেলছিয়ামে আমাৰ হাড়ৰ গঠন মজবুত কৰে। তিলপিঠাৰ যিটো গুণাগুণ সেই গুণাগুণটো বিভিন্ন গৱেষণা পত্ৰত প্ৰকাশ হৈছে। যেনেকৈ তিলৰ ওপৰত আমি বৰা চাউলৰ লগত আমি তিল দি পেলাই আমি তিলপিঠাখন বনাওঁ। গতিকে আমি অতীজৰ পৰা অসমীয়া সমাজে বনাই আহিছে। গতিকে তিলৰ এনেধৰণৰ গুণাগুণ মই নিজে আচৰিত হ'লোঁ মই পঢ়ি পেলাই। গতিকে কৈছোঁ যে এই বস্তুটো যিমানবিলাক আমাৰ ট্ৰেডিশ্যনেল ফুড আছে সেই ফুডবিলাকৰ ভিতৰত এইটো কিন্তু আমি সেই গুণখিনিৰ কাৰণে আমি ইয়াক ট্ৰেডিশ্যনেল ছুপাৰ ফুড বুলি আমি ক'ব পাৰোঁ। তিলে যথেষ্ট আমাৰ দেহত উত্তাপ বৃদ্ধি কৰে আৰু লগতে আমাৰ শক্তিও বৃদ্ধি কৰে, কাৰণ তাত আপোনাৰ যথেষ্ট পলিস্যাচুৰেটেড ফেটি এচিড, ফাইবাৰ, প্ৰটিনছ, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ এইবিলাক পদাৰ্থ আছে তাত। তিলপিঠাত থকা তিলে আমাক সুখী হৈ থকাত অৰ্থাৎ মন প্ৰফুল্লিত হৈ থকাত সহায় কৰে। তিলত পৰ্যাপ্ত পৰিমাণে থকা মেগনেছিয়ামে মানুহৰ শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। তিলত এটা বস্তু আছে যে টাইৰচাইন বুলি এবিধ বিশেষ এমিনো এচিড আছে, আৰু সেই টাইৰচাইন এমিনো এচিডে কি কৰে, তিল যদি আমি ঠাণ্ডা দিনত খাওঁ তেতিয়াহ'লে আমাৰ যিটো হেপী হৰমন আমি যিটো চেৰটনিন বুলি কওঁ, হেপী হৰমন জেনেৰেট হোৱাত যথেষ্ট সহায় কৰে। তাৰোপৰি তাত পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম থকাৰ কাৰণে হাইপাৰ টেনশ্যন থকা লোকসকলৰ কাৰণে ব্লাড প্ৰেছাৰ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰতো তিলে সহায় কৰে। কেৱল ইমানেই নহয়, তিলপিঠাই আমাৰ যৌৱনো ধৰি ৰখাত বহু পৰিমাণে সহায় কৰে। কাৰণ তিলত থকা লিগনেন্স নামৰ এণ্টি অক্সিডেণ্টবিধে এণ্টি এজিং এজেণ্ট ৰূপে কাম কৰাৰ তথ্য গৱেষণাত পোহৰলৈ আহিছে। সেয়েহে অতীজৰে পৰা তিলক ছাল আৰু চুলিৰ বাবে অতিকৈ উপকাৰী বুলি গণ্য কৰি অহা হৈছে। তাত এটা বিশেষ লিগনেন্স নামৰ এবিধ এণ্টি অক্সিডেণ্ট আছে, আৰু যি এণ্টি অক্সিডেণ্টে আমাৰ দেহত এণ্টি এজিং এজেণ্ট হিচাপে কাম কৰাৰ সম্ভাৱনা থাকে। এইটো গৱেষণা পত্ৰত প্ৰকাশ হৈছে। গতিকে সেই এণ্টি এজিং এজেণ্ট হিচাপে প্ৰকাশ হোৱাৰ কাৰণে আমাৰ চুলি আৰু ছালৰ গঠন যথেষ্ট ভাল হয়। তিলত থকা চেচেমিন আৰু চেচেমুল নামৰ উপাদানসমূহে মানুহৰ শৰীৰত তেজত বেয়া কলেষ্ট্ৰল জমা হোৱাত বাধা দিয়ে। তিলত থকা আনচেচুৰেটেড ফেটি এচিড আৰু ফাইবাৰে আমাক কোষ্ঠকাঠিন্য, পাইলছ আদি ৰোগৰ পৰাও সকাহ দিয়ে। তিল এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ হোৱাৰ বাবে এনে ৰোগসমূহৰ সৈতে যুঁজ দিয়াটো তিলে আমাক সহায় কৰে। তাত চেচেমিন আৰু চেচেমুল বুলি দুবিধ উপাদান আছে, যি উপাদানৰ কাৰণে আমাৰ ল' ডেঞ্চিটি লাইপ'প্ৰটিন, তেজৰ যিটো বেড কলেষ্ট্ৰল বুলি কয়, সেই বেড কলেষ্ট্ৰলটো হ্ৰাস হোৱাত যথেষ্ট সহায় কৰে। হাই ডেঞ্চিটি লাইপ'প্ৰটিন জেনেৰেট হোৱাত যথেষ্ট সহায় কৰে। গতিকে এই কথাখিনি সামৰি পেলাই আমি কওঁ যে এই তিলৰ ইমানখিনি গুণাগুণ আছে, চাইণ্টিফিক ভেলুজ আছে, চাইণ্টিফিক বেনিফিটছ আছে, আৰু সেই বস্তুখিনি লৈ পেলাই আমি আচলতে নিজকে উদ্বুদ্ধ কৰিব পাৰোঁ যে আমাৰ যিটো আছামিজ ট্ৰেডিশ্যনেল ফুড, সেই ফুডবিলাকৰ ভিতৰত এই তিল পিঠাক কিন্তু যথেষ্ট আমি ভালকৈ মান্যতা দিবই লাগিব। প্ৰায় ৩,০০০ বৰ্ষ খ্ৰীষ্টপূৰ্বতেই মানুহে তিলৰ বিষয়ে জানিছিল। তিলগছৰ আৱিষ্কাৰ হৈছিল ভাৰতত। আনহাতে শ বছৰ পূৰ্বৰে পৰা অসমীয়া লোকসকলে তিলৰ গুণাগুণ সম্পৰ্কে জনাৰ বাবেই অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে তিলে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি।